মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4ত থকা এখন ধুনীয়া কবিতা, এই কবিতাখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মন দি শুনিবা আৰু ভিডিঅটোত এটা লাইক কৰি দিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান? 76। কবিতাখনৰ নাম হৈছে কি? হিকৰি ডিকৰি ডগ। তোমালোকে প্ৰথমে ভিডিঅখন চাই লোৱা, তাৰ পিছত মই এখন অসমীয়াত বুজাই দিম। Hickory dickory dock. Hickory dickory dock, the mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory dickory dock, the mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory dickory dog. Hickory dickory dog, the mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory dickory dog. এতিয়া আমি এইখন অসমীয়াত বুজিবলৈ চেষ্টা কৰিম। Hickory dickory dog, the mouse. মাউস মানে হৈছে কি? নিগনি। এইটো হৈছে কি? মাউস। The mouse ran up. ran up মানে হৈছে কি? মানে দৌৰি ওপৰলৈ গৈছিল। The clock. এইটো হৈছে কি? ক্লক। মানে নিগনিটোৱে দৌৰি ঘড়ীটোৰ ওপৰলৈ গৈছিল। The clock struck 1. struck মানে হৈছে কি? আঘাত কৰিছিল। 1 মানে হৈছে 1, মানে ঘড়ীটোৱে 1ত আঘাত কৰিছিল। The mouse ran down, মানে নিগনিটোৱে মানে ভয়তে তলফালে নামি দৌৰ মাৰিছিল। মানে ঘড়ীটোত যেতিয়া এটা বাজিছিল তেতিয়া ঘড়ীটোৱে এটা মানে ঢাং কৰি শব্দ কৰিছিল আৰু নিগনিটোৱে ভয়তে তলফালে নামি দৌৰ মাৰিছিল। Hickory dickory dog. Hickory dickory dock, the mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory dickory dock. Now we will practice this rhyme again. Hickory dickory dock, the mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory dickory dock. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই, তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা।